এইবাৰ নিস্তাৰ নাই পাকিস্তানৰ যুদ্ধ ঘোষণা কৰি নিশেষ হোৱাৰ পথত পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ পুনৰ শক্তি বৃদ্ধি ভাৰতৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ মাজতে ভাৰতে নিজৰ শক্তি বৃদ্ধি কৰাৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে। যিকোনো পৰিস্থিতিত যুঁজিব পৰাকৈ ভাৰতে নৌসেনাক শক্তিশালী কৰাৰ বাবে ফ্ৰান্সৰ সৈতে ৬৩,০০০ কোটি টকাৰ এক বিশেষ চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ অধীনত ভাৰতে ফ্ৰান্সৰ পৰা ২৬খন ৰাফেল মেৰিড কম্বেট ফাইটাৰ বিমান লাভ কৰিব। এই বিমান INS বিক্ৰান্তত নিয়োজিত কৰা হ'ব। INS বিক্ৰান্তৰ বাবে দীৰ্ঘদিনৰ পৰা যুদ্ধ বিমানৰ প্ৰয়োজন হৈ আছিল। বৰ্তমান সময়লৈকে INS বিক্ৰান্তত ৰাছিয়াৰ MiG-29 ফাইটাৰ জেট নিয়োগ কৰা আছিল, কিন্তু অতি পুৰণি হৈ যোৱা বাবে ভাৰতীয় নৌসেনাই MiG-29 যুঁজাৰু বিমানখনৰ ৰক্ষণাবেক্ষণ আৰু উৰণৰ ক্ষেত্ৰত বহু সমস্যাত পৰিছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে ফ্ৰান্সৰ সৈতে বৃহৎ সামৰিক চুক্তি স্বাক্ষৰ কৰি ২৬খন ৰাফেল মেৰিন কম্বেট ফাইটাৰ বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰত আৰু ফ্ৰান্সৰ মাজৰ ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি এই চুক্তি স্বাক্ষৰ হয়, য'ত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত তথা প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম। এইবাৰ নিস্তাৰ নাই পাকিস্তানৰ যুদ্ধ ঘোষণা কৰি নিশেষ হোৱাৰ পথত পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ পুনৰ শক্তি বৃদ্ধি ভাৰতৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ মাজতে ভাৰতে নিজৰ শক্তি বৃদ্ধি কৰাৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে। যিকোনো পৰিস্থিতিত যুঁজিব পৰাকৈ ভাৰতে নৌসেনাক শক্তিশালী কৰাৰ বাবে ফ্ৰান্সৰ সৈতে ৬৩,০০০ কোটি টকাৰ এক বিশেষ চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ অধীনত ভাৰতে ফ্ৰান্সৰ পৰা ২৬খন ৰাফেল মেৰিড কম্বেট ফাইটাৰ বিমান লাভ কৰিব। এই বিমান INS বিক্ৰান্তত নিয়োজিত কৰা হ'ব। INS বিক্ৰান্তৰ বাবে দীৰ্ঘদিনৰ পৰা যুদ্ধ বিমানৰ প্ৰয়োজন হৈ আছিল। বৰ্তমান সময়লৈকে INS বিক্ৰান্তত ৰাছিয়াৰ MiG-29 ফাইটাৰ জেট নিয়োগ কৰা আছিল, কিন্তু অতি পুৰণি হৈ যোৱা বাবে ভাৰতীয় নৌসেনাই MiG-29 যুঁজাৰু বিমানখনৰ ৰক্ষণাবেক্ষণ আৰু উৰণৰ ক্ষেত্ৰত বহু সমস্যাত পৰিছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে ফ্ৰান্সৰ সৈতে বৃহৎ সামৰিক চুক্তি স্বাক্ষৰ কৰি ২৬খন ৰাফেল মেৰিন কম্বেট ফাইটাৰ বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰত আৰু ফ্ৰান্সৰ মাজৰ ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি এই চুক্তি স্বাক্ষৰ হয়, য'ত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত তথা প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম।